আজি 5 মাইলত যিখন মহিলা সন্মিলন হ'ল 5 মাইল আছিল কংগ্ৰেছৰ দুৰ্গ অভূতপূৰ্ব মহিলা সমাৰোহ 5 মাইল আজি হ'ল ভাৰতীয় জনতা পাৰ্টি দুৰ্গ এইটো আৰু কোনো সন্দেহ নাই মুকলি মনৰে মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণে এটা কথা প্ৰমাণ কৰি দিলে যে কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই কংগ্ৰেছ মুক্ত 5 মাইল আৰু এটো ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বাসত লৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশ্বাসত লৈছে ভাৰতীয় জনতা পাৰ্টিক হৃদয়ত স্থাপন কৰিছে এটো আমাৰ কাৰণে বৰ আনন্দৰ কথা গৌৰৱৰ কথা বহাগৰ প্ৰথম দিনটোতে 5 মাইলত আহি মই আসলে ভাষাৰে বৰ্ণাব নোৱাৰো যে কিমান আমি আনন্দ পাইছো আৰু এটো আমাৰ ডাঙৰ এচিভমেন্ট যে কংগ্ৰেছ দল এৰি মানুহ আহি আছে কিন্তু 5 মাইলৰ এই ছবিখন আসলে কোনেও ভবা নাছিল কংগ্ৰেছ দলেতো ভাবিবই নোৱাৰে 5 মাইল তেওঁলোকৰ জহি হৈ যাব আমিও যে 5 মাইলত এনেকৈ শক্তিশালীভাৱে থিয় হ'ব পাৰিম আমিও ভবা নাছিলো কিন্তু বাস্তৱ হ'ল যে 5 মাইল ভাৰতীয় জনতা পাৰ্টিৰ দুৰ্গ হ'ল অহা 19 এপ্ৰিলৰ দিনটোত আপোনালোকে চাব মানে হিল দল ভাঙি ৰঞ্জিত দত্ত ডাঙৰীয়াক পদুম ফুলৰ চিনত ভোট দিব এটো 100% নিশ্চিত আৰু সেইকাৰণে মই 5 মাইল বাকীক আজি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ৰঙালী বিহুৰ ওলগ যাচিছো ঈদৰ উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছো আৰু সমগ্ৰ অসমৰ জনসাধাৰণলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ৰঙালী বিহুৰ ওলগ জনাইছো আজি আমি যাতে শান্তিৰ অসম আস্থাৰ অসম বিশ্বাসৰ অসম প্ৰগতিৰ অসম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰি আমি দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখনক যাতে আমি গঢ়িব পাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে কাম কৰি যোৱাৰ সংকল্প আজি পবিত্ৰ দিনত লৈছোঁ। ধন্যবাদ।